আসসালামু আলাইকুম এভৰিৱান কি খবৰ সকলোৰে আশা কৰো সকলোৱে ভালে আছে আজি কেক স্পঞ্জটো কেনেকৈনো বনাও মই হেতু দেখুৱাম আপোনালোকক আৰু কি ইনগ্ৰেডিয়েন্টস কিমান মেজাৰমেন্টত ইউজ কৰিছো হেখিনি মই স্ক্ৰিনত লিখি দিম আপোনালোকে চাই ল'ব এইটো প্ৰসেছত বনালে কেকটো বহুত স্পঞ্জি হয় মই আজি স্পঞ্জটো 600 গ্ৰাম ওয়েটত বনাম আৰু দুটা মোল্ডত বনাম মানে আধা কেজিৰ দুটা কেক বনাম এইটো কেক আপোনালোকে ক্ৰীমেৰে ডিজাইন কৰিলে 1 কেজি বনাব পাৰিব আৰু মই দুটা বনাম কাৰণে দুটা মোল্ডত বেক কৰিম আৰু চেনিখিনি আপোনালোকে গুৰি কৰি ল'ব পাৰিব মিক্সিত ইচ্ছা কৰিলে মই তেনেকৈ দিছো গুৰি কৰা নাই এনেকৈ দিলে অলপ সময় বেছি বিট কৰিব লগা হয় আৰু হেতুৱে আৰু কণী আৰু চেনিৰ বেটাৰখিনি ফ্লাফি হোৱালৈকে আপোনালোকে বিট কৰিব আৰু যিখিনি ড্ৰাই ইনগ্ৰেডিয়েন্টস আছে এইখিনি এবাৰত দি নিদিব তিনিবাৰ মানত দিব মই তেনেকৈ দিছো আৰু অকমান ডাট লাগিছে এই কাৰণে পানী দি দিছো আপোনালোকে ইচ্ছা কৰিলে গাখীৰ দিব পাৰিব মই পানী দিও গাখীৰ নিদিও গাখীৰ দিলে মোৰ এনেকুৱা লাগে যে কেকটো অকমান ৰঙা হৈ যায় সেই কাৰণে মই গাখীৰ নিদিও পানী দি বনাও আৰু ওভাৰ বিট মানে বেছি মিক্স নকৰিব বেছিকৈ মিক্স কৰিলে কেকটো তেতিয়া বেটাৰখিনি বহি যায় আৰু কেকটো ফ্লফি নহয় তেতিয়া মানে স্পঞ্জি নহয় এই কাৰণে আৰু মই চাই লৈছো ওয়েট কৰি এটা মোল্ডত 300 গ্ৰাম কে দিছো আৰু এইখিনি বেক হোৱাৰ পিছত অকমান ওয়েটটো কমি যাব বাৰু সেইখিনি আৰু অলপ টেপ কৰি প্ৰি হিট ওভেন এটাত এই মোল্ড দুটা দিম আপোনালোকে ইচ্ছা কৰিলে কুকাৰটো বনাব পাৰিব কুকাৰত বনালে অকমান বেছি টাইম লাগে বেক হওঁতে 40 মিনিট মান লাগিব মোৰ 25 মিনিটত হৈ গৈছে দুটা এয়া কাঠি এডালেৰে এনেকৈ চাব যদি একেবাৰে ক্লিন হৈ ওলাই আহে মানে কেকটো ৰেডি হৈছে আৰু অকমান সময় ঠাণ্ডা কৰি মোল্ড কেটাৰ পৰা এনেকৈ উলিয়াই লৈছো একেবাৰে স্পঞ্জি হৈছে কেক কেটা আপোনালোকে এইটো প্ৰসেছত বনাব আপোনালোকৰো এনেকৈ